আমি মানে ইমানেই সুখী তেখেত মানে যথেষ্ট কম বয়স কিন্তু আমাৰ এই অঞ্চলটোত নাহৰকটীয়া সমাজত যিখিনি কাম কৰিছে মানে এতিয়া মই মানে বহুত সময় কম হৈ যাব ভাষা নাই মানে আমাৰ মানে হয়তো আমাৰ চেহেৰা বা মুখবোৰ দেখিলে আপোনালোকে গম পাব অকল শুনিছোঁ তাৰমানে এই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কিন্তু আমাৰ যিখন গাঁও আমাৰ গাঁৱত আজিলৈকে তেনেকুৱা হোৱা নাই আমাৰ বিধায়কক মোৰ ঘৰতে যেতিয়া গৈছিলে মই বিধায়কক তেতিয়াই কৈছিলোঁ যে আপুনি হেট্ৰিক মাৰিব। এই মুহূৰ্তত মই নিৰ্বাচনৰ খবৰ ল'বৰ কাৰণে নাহৰকটীয়া সমষ্টিৰ বিভিন্ন স্থানত যিহেতু সাধাৰণ যিসকল ভোটাৰ আছে সেই ভোটাৰসকলৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত মই নাহৰকটীয়া বিধানসভা সমষ্টিৰ ৰাঙলী পথাৰ গাঁৱত উপস্থিত আছোঁ আৰু ৰাঙলী পথাৰ গাঁৱৰ যিডোখৰ স্থানত আছোঁ ইয়াত প্ৰায় ইয়াৰ যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকল বিশেষকৈ সংখ্যালঘু ভোটাৰ আৰু সংখ্যালঘু ভোটাৰ প্ৰায় 250 পৰা 300 ভোটাৰ এই স্থানত আছে আৰু তেওঁলোকেও যেহেতু নিৰ্বাচনৰ কাৰণে সাজু হৈছে আৰু নিৰ্বাচনত তেওঁলোকৰ যি ভোটাধিকাৰ সেই ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেওঁলোকেও নিৰ্বাচনক লৈ যি ধৰণৰ তেওঁলোকৰ ইচ্ছা এজন যোগ্য প্ৰতিনিধি বিচৰাৰ সেই যোগ্য প্ৰতিনিধি বিচৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকেও আগ্ৰহী হৈ থকা দেখা পোৱা গৈছে। এই মুহূৰ্তত যিসকল আপোনালোকে মোৰ সৈতে দেখা পাইছে এইসকল এই ৰাঙলী পথাৰৰ স্থানীয় লোক সংখ্যালঘু ভোটাৰ আৰু তেওঁলোকৰ আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাৰ নামটো জানিব চেষ্টা কৰিম। মোৰ নাম মহম্মদ আমলিক আলী। ইয়াত কেনেকুৱা ধৰণৰ সমষ্টিত নাহৰকটীয়াৰ বিভিন্ন স্থানলৈ আমি গৈছোঁ তথাপিও এই অঞ্চলটোৰ আপুনি স্থানীয় বাসিন্দা হিচাপে বিগত 5 বছৰত বিধায়কৰ কাম কাজক লৈ কিমান সন্তুষ্ট? যদি ইয়াত মই ক'ব যাওঁ যে বিগত 15 বছৰত আমি যিখিনি নাপালোঁ এই যোৱা 5 বছৰত আমি ৰাঙলী পথাৰত যথেষ্ট উন্নতি হৈছে। আনকি আমাৰ আমাৰ ইয়াৰ পৰা নাহৰকটীয়া টাউন 3 কিলোমিটাৰমান। আপোনালোক যদি নাহৰকটীয়া টাউনৰ মাজেদি আহিছে আপোনালোকে দেখিব এই উন্নয়নখিনি এই 5 বছৰৰ ভিতৰতে হৈছে। যিহেতু আমাৰ যুৱ প্ৰজন্মৰ এজন বিধায়ক আমি পাইছোঁ, কৰ্মদক্ষতা বিধায়ক এজন পাইছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক নিৰ্বাচনতো যাতে ৰাইজে বা আমিও তেখেতক পুনৰবাৰ বিধায়ক হিচাপে পাবলৈ কাৰণে আশা কৰিছোঁ। যাতে আমাৰ কিছুমান অপূৰ্ণ কাম বাকী আছে তেওঁ সুকলমে তেওঁ থকা অৱস্থাত আমি সেইখিনি গোটেইখিনি পাম বুলি আশা কৰিছোঁ আৰু আমি এক মনেৰে আশা এইটোৱে থৈছোঁ যে আমি আগন্তুক বিধানসভা সভাৰ আমি শ্ৰীযুক্ত তৰংগ গগৈ দেৱকে জয়যুক্ত কৰি আমি আকৌ আনিব বিচাৰি আছোঁ। অকণমান আগলৈ আহিলে আপোনাৰ নামটো জানিব। মোৰ নাম মহম্মদ আতিকুৰ ৰহমান। মই এইটো এটা বিতৰ্কিত প্ৰশ্ন আচলতে যে বৰ্তমানৰ চৰকাৰখনে সংখ্যালঘুসকলক তেওঁলোকে অৱহেলা কৰে, সংখ্যালঘুসকলৰ দুখ দুৰ্দশাৰ কথা চিন্তা নকৰে এনেধৰণৰ এটা অভিযোগ এটা আছে। কিন্তু নাহৰকটীয়া সমষ্টিত আপোনালোকৰ যিহেতু ইয়াৰ স্থানীয় বাসিন্দা সেই যিটো বাছ বিচাৰটো বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বৰ্তমানৰ বিধায়কগৰাকীও বিজেপিৰ সেই বাছ বিচাৰ নাহৰকটীয়াত কৰিছে নেকি? নাই, সেনেকুৱাটো আমাৰ লক্ষণীয় নহয়, পোৱা নাই। আমি আজিলৈকে বাহিৰত অকল শুনিছোঁ তাৰমানে এই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কিন্তু আমাৰ যিখন গাঁও আমাৰ গাঁৱত আজিলৈকে তেনেকুৱা হোৱা নাই। এইটো তাৰমানে মই বিশ্বাস কৰা কঠিন হৈ গৈছে। তাৰমানে যদি চবফালে হয় তেনে আমাৰ ইয়াতো হ'ব লাগিছিলে কিন্তু আমি সেই বস্তুটো পোৱা নাই। তাৰমানে ইয়াত যিহেতু যথেষ্ট হৈছে হয়, বহুত যথেষ্ট উন্নতি হৈছে। বিগত প্ৰায় 30 বছৰ কাল CPM এই AGP কংগ্ৰেছ এইখিনি কাৰ্যকাল কৰিলে কিন্তু আমাৰ যিজন আমাৰ বিধায়ক তৰংগ গগৈদেৱ তেখেতৰ কাৰ্যকালত এই 5 বছৰত যিখিনি উন্নতি আমি দেখিবলৈ পালোঁ সঁচাই তাৰমানে আমি মানে উৎফুল্লিত যে এনেকুৱা এজন বিধায়ক আমি পালোঁ। বিগত চোৱাত তাৰমানে আমাৰ ৰাস্তা ঘাটৰ যিটো দুৰৱস্থা আছিলে বা আজি চক নগাঁও তিনিআলিৰ যিটো দুৰৱস্থা আছিলে আজি সেই নগাঁও তিনিআলিটো চকচোন মানে সাধাৰণ ভোটাৰ হিচাপে যদি আপোনাক নম্বৰ দিবলৈ কয় 10ৰ ভিতৰত তৰংগ গগৈ আজিৰ তাৰিখত বিধায়ক হিচাপে কিমান নম্বৰ? 10 নম্বৰ পাব। মই এইটো তাৰমানে আজি 5 বছৰ আগতে হেট্ৰিক মাৰিব বুলি মই কৈ থৈছিলোঁ আমাৰ বিধায়কক। মোৰ ঘৰতে যেতিয়া গৈছিলে মই বিধায়কক তেতিয়াই কৈছিলোঁ যে আপুনি হেট্ৰিক মাৰিব। এই কাৰ্যকাল চোৱাত তাৰমানে আমি এই 5 বছৰ কাৰ্যকালত তাৰমানে আমি দেখিবলৈ পালোঁ অহা 5 বছৰত তেখেতে হয়তো বা ইয়াতকৈ 2 গুণ 3 গুণ কাম মানে কৰাৰ আশা দিছে, প্ৰতিশ্ৰুতি দিছে। বাইদেউ আপোনাৰ নামটো জানিব বিচাৰিম। মোৰ নাম অঞ্জুমৰা ৰহমান।
কেনেকুৱা ধৰণৰ বিধায়কৰ কাম কাজক লৈ চৰকাৰখনৰ কাম কাজক লৈ আপোনালোক কিমান সন্তুষ্ট? বিধায়কক বিশেষকৈ আমাৰ যুৱ নেতা তৰংগ গগৈ ডাঙৰীয়া তেখেতৰ বিষয়ে মানে ক'বলৈ গ'লে বহুত বেছি মানে ভাষাই নাই আমাৰ আচলতে। আমি মানে ইমানেই সুখী, তেখেত মানে যথেষ্ট কম বয়স, কিন্তু আমাৰ এই অঞ্চলটোত নাহৰকটীয়া সমষ্টিত যিখিনি কাম কৰিছে মানে এতিয়া মই মানে বহুত সময় কম হৈ যাব, ভাষা নাই মানে আমাৰ মানে হয়তো আমাৰ চেহেৰা বা মুখবোৰ দেখিলে আপোনালোকে গম পাব। একেই প্ৰশ্ন কৰিব বিচাৰিছো যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখন চলি আছে, বহুতে অভিযোগ কৰে সংখ্যালঘুৰ অঞ্চলবিলাকত আমি গ'লেই তেনেকুৱা ধৰণৰ পাওঁ যে বিজেপি চৰকাৰখনে বাছ বিচাৰ এটা কৰে, সংখ্যালঘুসকলক অত্যাচাৰ কৰে, তেনেকুৱা ধৰণৰ অভিযোগ আমি বিভিন্ন স্থানত শুনা পাওঁ। আপোনালোক যিহেতু সংখ্যালঘু ভোটাৰ, তেনেধৰণৰ এটা পৰিস্থিতি নাহৰকটীয়াত আপোনালোকে পাইছে নেকি, সন্মুখীন হৈছে? আমি কেতিয়াও শুনাও নাই, আমি পোৱাও নাই, আমি দেখোঁ ক'ৰবাত হয়তো হয়। আমি আমাৰ কাৰণে আচলতে আমাৰ লগত হোৱা নাই যেতিয়া আমি বিশ্বাস কৰিব নোৱাৰোঁ, আৰু আমাৰ মানে বিশ্বাস তেওঁৰ ওপৰত পূৰা আছে। আজি আমাৰ অসমত যিদৰে মানে শিক্ষিত ল'ৰা ছোৱালীয়ে মেধাৰ ভিত্তিত যিদৰে চাকৰি পাবলৈ সক্ষম হৈছে, বা আমাৰ নাহৰকটীয়াখনত আগতে মানে আমাৰ এটা দুখ লগা মানে আমি এটা পৰিস্থিতিত আছিলোঁ, সেইখিনি ভাবিলে মানে দুখ লাগে। আমি মানে বহুত ৰাস্তা এক্সিডেণ্টৰ পৰা আদি কৰি বহুত কিবা কিবি হৈছিলে, সেইখিনি বস্তু যে আমি মানে এতিয়া আমাৰ কাৰণে এটা সপোন। আৰু বৰ্তমান অৱস্থাত মানে আমি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মানে ধন্যবাদ দিছোঁ যে তৰংগ গগৈৰ দৰে এজন বিধায়ক আমাক দিলে, আমি পুণ্যৰ ফলত পাইছোঁ। আমাৰ আশীৰ্বাদ, আমি আগন্তুক দিনত খুবেই মানে আগ্ৰহী, নিৰ্বাচনৰ কাৰণে আগ্ৰহী। কেতিয়া নিৰ্বাচন হ'ব আমি মানে ভোট দিবলৈ মানে আগ্ৰহী হৈ আছোঁ। ইমানে। চৰকাৰৰ বাইদেউ আঁচনি কিছুমান আছে, যে মহিলা উদ্যমিতাই হওক, অৰুণোদয়, অকণমান আগলৈ আহিলে ভাল পাব, যিহেতু সেই আঁচনিসমূহৰ সা সুবিধাবিলাক আপোনালোকে বিচাৰিছেনে বা পাইছেনে নাই? পাইছোঁ, আৰু নোপোৱাবিলাকে পাওক বিচাৰোঁ আৰু সেইটোৱে। কি ক'ব বিচাৰিব? তৰংগ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সমষ্টিত বিশেষকৈ বাট পথৰ উন্নয়ন হৈছে বুলি কৈছে, কিন্তু মহিলাসকলক বিশেষকৈ স্বাৱলম্বী কৰাৰ কাৰণে চৰকাৰখনে ব্যৱস্থা লৈছে। তৰংগ গগৈ নেতৃত্বত তেনেধৰণৰ সা সুবিধাবোৰ পাইছোঁ, নিশ্চয় পাইছোঁ। আমাৰ ফালৰ পৰা আমি যথেষ্ট সুবিধা পাইছোঁ মহিলা হৈ, উদ্যমিতা আঁচনিও পাইছোঁ, অৰুণোদয়ো পাওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু কালি আপোনালোকৰ নাহৰকটীয়াৰে এটা যাত্ৰা কৰি গৈছে, যথেষ্ট সঁহাৰিও লাভ কৰিছে, কেনেকুৱা ধৰণৰ? বিশেষকৈ যদি মই নাহৰকটীয়াত আপোনালোকৰ উন্নয়ন হৈছে বুলি কৈছে, কিন্তু আগন্তুক 5 বছৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দুজন ব্যক্তিৰ নাম এতিয়া চৰ্চাত আছে। এজন হৈছে গৌৰৱ গগৈ, এজন হৈছে হিমন্ত বিশ্ব শৰ্মা। এটা অৰ্থত যদি আপোনাক সোধোঁ, এই দুগৰাকীৰ ভিতৰত আপোনালোকে চুজ কাক কৰিব? হিমন্ত বিশ্ব শৰ্মা ছাৰক। কাৰণটো? কাৰণ তেখেতে উন্নয়নৰ কাম কৰিছে, হয়, গোটেই অসমৰে উন্নয়নৰ কাম কৰিছে তেখেতে। লগতে যি ধৰণৰ তৰংগ গগৈৰ যি ধৰণৰ নেতৃত্বত তেওঁ সমষ্টিটোক আগুৱাই লৈ গৈছে, চৰকাৰ হ'লে স্বাভাৱিকতে মন্ত্ৰীসভা এখনো গঠন হ'ব। আপোনালোকে মন্ত্ৰীসভাটো চাব বিচাৰে নেকি তৰংগ? নিশ্চয় বিচাৰোঁ, হয়। তৰংগ গগৈৰ নেতৃত্বত যিহেতু এই নাহৰকটীয়া সমষ্টিটোৰ বিভিন্ন সমস্যা আছিল, সেই সমস্যাসমূহ তেওঁ বিশেষকৈ তেওঁৰ নেতৃত্বত বিগত 5 বছৰে সমাধান হোৱা বা সেইবোৰ তেওঁ বিধায়ক হিচাপে সফল হোৱা বুলি ইয়াৰ স্থানীয় লোকসকলে ক'ব বিচাৰে। আৰু বিশেষকৈ সংখ্যালঘুসকলৰ ওপৰত যি ধৰণৰ চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ আছে, আমি নাহৰকটীয়াত উপস্থিত হৈ বিশেষকৈ এইখন গাঁৱত আহি যিসকল সাধাৰণ ভোটাৰৰ সৈতে কথা পাতিছোঁ, তেওঁলোকে কিন্তু এটা স্পষ্টকৈ কৈছে তেওঁলোকে তেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। যদিও বেলেগত তেনেধৰণৰ হৈছে, তেওঁলোকে সেই বিষয়ে অৱগত নহয়। এনে সময়ছোৱাত এতিয়া কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী আছে, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও আত্মবিশ্বাসেৰে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, কিন্তু সাধাৰণ ভোটাৰেও তৰংগ গগৈক বিচাৰিছে। নিৰ্বাচন আহি আছে, নিৰ্বাচনত স্বাভাৱিকতে EVM-ত বন্দী হ'ব। আগন্তুক 5 বছৰৰ কাৰণে নাহৰকটীয়াৰ ভৱিষ্যত কি হ'ব, নাহৰকটীয়াৰ জনপ্ৰতিনিধি কি হ'ব? নাহৰকটীয়াৰ পৰা নিতুল কৃষ্ণৰ সৈতে মই লক্ষ্যজিৎ গোহাঁই, NKTV+।